লাডাখলৈ আমি আহিছোঁ জুলাইৰ শেষ আৰু আগষ্টৰ প্ৰথমত। এতিয়া আগষ্টৰ প্ৰথম সপ্তাহত আমি লাডাখত আছোঁ। লাডাখত যেনিয়ে চকু দিওঁ তেনিয়ে দেখা পাওঁ লথঙা পাহাৰ। প্ৰথমবাৰৰ বাবে বিহাৰত মানে ডিফেন্স ইনষ্টিটিউট অফ হাই অল্টিটিউড ৰিচাৰ্চ লেহত আছে। এই হাই অল্টিটিউড ৰিচাৰ্চৰ ভাৰতীয় সেনাৰ DRDOৰ যি সংস্থান তাৰ অধীনত ভূপৃষ্ঠৰ পৰা অধিক উচ্চতাত কিদৰে ভাৰতীয় সেনা হওক বা ইয়াৰ স্থানীয় লোকসকলে হওক তেওঁলোকক জীৱন ধাৰণ যাতে সহজ কৰি তুলিব পাৰি তাৰ বাবে এই সংস্থাটোৱে কাম কৰি আহিছে। লাডাখত মূল প্ৰত্যাহ্বানটো হ'ল শীত। যিহেতু ছেপ্টেম্বৰ মাহৰ পৰা ইয়াত ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰে আৰু বিভিন্ন ঠাইত তাপমান আনকি 40 ডিগ্ৰী পৰ্যন্ত তললৈ নামি যায়। গোটেই লাডাখখন আচলতে বৰফ ঢাকি থয়। তেনে অৱস্থাত ইয়াৰ স্থানীয় মানুহৰ বাবে খেতি কৰা বা ঘৰৰ বাহিৰত ওলোৱাটোৱে জটিল কথা হৈ পৰে। তেনে পৰিৱেশত ভাৰতৰ যিহেতু এখন সীমামূৰীয়া প্ৰদেশ, সকলোৰে খাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হয়, কিয়নো বৰফৰ মাজত জীয়াই থকাটো অত্যন্ত জটিল। সেইটোৰ ওপৰত তেওঁলোকে অত্যাধিক বা সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে, যাতে ভাৰতীয় সেনাই নহয় ইয়াৰ স্থানীয় লোকসকলকো তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী, বিশেষকৈ পাচলি তেওঁলোকে যোগান। আপোনালোক সকলোৱে নিশ্চয় জানে যে দেশৰ বিভিন্ন প্ৰান্তলৈ যি আপেল সৰবৰাহ হয় বা যি আপেল যায় বা গুৱাহাটীত অসমৰ বিভিন্ন ঠাইত আমি যি আপেল কিনো, সেই আপেলৰ অধিকাংশই জম্মু কাশ্মীৰ বা লাডাখৰ পৰা যায়। এয়া চাওক, গছত সেউজীয়া আপেল লাগি আছে, ডাল ভৰি ভৰি লাগি আছে আচলতে আপেল। এইজোপা গছ ডাঙৰ, ইয়াৰ যিবিলাক আপেল ইতিমধ্যে পকি আছে। তাতকৈ ডাঙৰ কথা, মই যদি সম্ভৱ হয় তলৰ যিটো পৰিৱেশ, এই লাডাখী আপেলজোপাৰ তললৈ যদি চাই, আমি যিটো আপেল গুৱাহাটীত 200-250 টকাৰ তলত কিনিবলৈ নাপাওঁ, সেই আপেল ইয়াত মাটিত পৰি আছে, কোনেও তুলি খাওঁতা নাই বা ইয়াৰ পৰা নিয়া মানুহ নাই। মই এনেকুৱা এখন আপেলৰ বাগিচাত উপস্থিত থাকি এটা আপেল যদি নিজে ছিঙি নাখাওঁ, তেতিয়াহ'লে নিশ্চয় আধৰুৱা হৈ ৰ'ব এই আপেল বাগিচা সচক্ষে প্ৰত্যক্ষ কৰাৰ অভিজ্ঞতা। মই এই মুহূৰ্তত এটা আপেল টেষ্ট কৰি তাৰ সোৱাদটো আপোনাক জনাব খুজিছোঁ। অপূৰ্ব। যিটো আপেল আচলতে ইয়াৰ পৰা গৈ পেকিং হৈ গুৱাহাটী অসম পাইগৈ, সেই আপেলটো আমি 200 টকা দি কিনি খাওঁতে তাৰ যিটো ফ্ৰেছনেছ থাকিব, তাৰ তুলনাত এনেকৈ গছৰ পৰা নিজ হাতে ছিঙি খোৱা আপেলটোৰ সোৱাদ নিশ্চয়কৈ পৃথক হ'ব। এবাৰ মই এই যিখন বাগান, আপেল বাগানখন এখন কোঅপাৰেটিভ ছ'চাইটিয়ে চলাই থাকে। তেওঁলোকে আচলতে প্ৰিফাৰ কৰে বিভিন্ন যিবিলাক কমাৰ্চিয়েলি ভেলুৱেবল আপেল, সেইবিলাকৰ খেতিত তেওঁলোকে গুৰুত্ব দিয়ে। फे विलेज, ये गाँव का नाम फे। आपका परिचय दीजिए और ये एप्पल गार्डन के बारे में थोड़ा हमको बताइए। जुले, मेरा नाम सैनी लेगदन है और मैं फे गांव का हूँ। तो ये एक एप्पल ऑर्चर्ड है जिसमें हमने अधिकतर कमर्शियल वैल्यू वाला एप्पल उगाया है। इसमें रेड डिलीशियस और गला गला है। तो ये कमर्शियल इसलिए उगाया है कि क्योंकि इसका थोड़ा शेल्फ लाइफ अच्छा होता है। तो ये मार्केटिंग करने के लिए हमने कमर्शियल वैल्यू उगाया। और एक हमारा एक लोकल वेराइटी है जो इसको हम ठाकुशु कहते हैं, जो लद्दाखी एप्पल है। वो जूसी रहता है, मगर शेल्फ लाइफ कम होने के कारण अभी लोग ज़्यादा उसको कल्टीवेट करना पसंद नहीं कर रहा है। लद्दाख में जैसे आप जानते हो कि बॉर्डर रोड्स इस एरिया में प्राइमरली रोड इंफ्रास्ट्रक्चर बना रहा है। एंड बॉर्डर रोड्स के कुछ प्रोजेक्ट्स में से हम एक प्रोजेक्ट है जिसका नाम है प्रोजेक्ट हिमांक, जो प्राइमरली ईस्टर्न लद्दाख को देखता है। एंड वी आर रिस्पॉन्सिबल फॉर कनेक्टिविटी टूवर्ड्स द बॉर्डर्स एज वेल एज वी हैव सर्टन रोड्स फ्रॉम यूटी। सो द एम इज़ टू कनेक्ट प्लेसेस एंड कनेक्ट by making a good road infrastructure. अभी अगर आप देखें, हमारे पास लगभग 46 roads हैं जो which spans up to 2,500 odd kilometers. So there are certain new roads which are getting constructed. There are certain old roads which are getting upgraded.
So this is how, if you ask me the statistics, this is how we are working towards. দেশৰ উত্তৰ সীমাত অৱস্থিত লাডাখ, য'ত বছৰটোৰ প্ৰায় 6 মাহেই বৰফেৰে ঢাকি ৰাখে ৰাস্তা ঘাট, এই অঞ্চলৰ সকলো পাহাৰ পৰ্বত। এনেকুৱা এক দুৰ্গম অঞ্চলত যি ৰাস্তা ঘাট, সেই ৰাস্তা ঘাট নিৰ্মাণতো আছে প্ৰতিকূলতা। এই সকলো প্ৰতিকূলতা নেওচি BRO বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন তেওঁলোকে এই প্ৰান্তত ৰাস্তা ঘাট, সুৰংগ আদি নিৰ্মাণ কৰি আহিছে। তেওঁলোকৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হ'ল এই অঞ্চলত বছৰটোৰ কেৱল 6 মাহমান সময়হে তেওঁলোকে কাম কৰিব পাৰে। এই 6 মাহ সময়ৰ ভিতৰতে তেওঁলোকে এই অঞ্চলৰ ৰাস্তা ঘাটৰ যি নিৰ্মাণ কাম সেয়া কৰিব লাগে, আৰু বাকী 6 মাহ তেওঁলোকে কাম কৰিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হয়, কিয়নো শীত অহাৰ লগে লগে বৰফে ঢাকি ধৰে সমগ্ৰ লাডাখ অঞ্চল। গতিকে এনেকুৱা প্ৰত্যাহ্বানৰ মাজত তেওঁলোকে কাম কৰে, আৰু সেয়ে BROৰ অধীনত বিভিন্ন প্ৰজেক্ট চলি আছে। তাৰে এটা প্ৰজেক্ট হ'ল প্ৰজেক্ট হিমাং। 1985 চনত আৰম্ভ হোৱা এই প্ৰজেক্ট হিমাংকে এই অঞ্চলত এতিয়ালৈকে প্ৰায় 2400 কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে। আমাৰ ভ্ৰমণৰ শেষৰ ফালে আমি আহি উপস্থিত হৈছিলোঁ লেহ কাৰ্গিল যিটো ৰাষ্ট্ৰীয় ঘাইপথ, তাৰ নিচেই কাষতে থকা হল অফ ফেমত। এই হল অফ ফেম হ'ল কাৰ্গিল যুদ্ধৰ এক যুদ্ধ স্মাৰক, এটা মিউজিয়াম। আৰু এই মিউজিয়ামত আমি ভাৰতীয় সেনাৰ 1998 আৰু 99 চনৰ কাৰ্গিল যুদ্ধৰ যি শৌৰ্য বীৰ্য, তাৰ অভিজ্ঞতা যেন আকৌ এবাৰ আমি মনত পেলালোঁ। এনেদৰে প্ৰায় সপ্তাহজোৰা কাৰ্যসূচীৰ অন্তত দেশৰ উত্তৰ সীমাৰ এই লাডাখৰ বিভিন্ন প্ৰান্তত আমি ঘূৰি এটা কথাই অনুমান কৰিব পাৰিলোঁ যে এখন কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ পিছত অঞ্চলটোৰ বিকাশ কিছু ত্বৰান্বিত হৈছে। কেন্দ্ৰীয় চৰকাৰেও যথেষ্ট পুঁজি এই অঞ্চললৈ আবণ্টন কৰিছে। মানুহৰ জীৱন ধাৰণৰ মান উন্নত হৈছে। সমান্তৰালভাৱে লেহ লাডাখৰ যি যোগাযোগ ব্যৱস্থা, সেই যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটিছে, বাট পথৰ বিকাশ হৈছে। এনেধৰণে সামগ্ৰিকভাৱে লেহ লাডাখৰ ভাৰতৰ মানচিত্ৰত লেহ লাডাখৰ গুৰুত্ব বাঢ়িছে। লেহ লাডাখৰ এই 7 দিনীয়া ভ্ৰমণসূচী আমাৰ বাবেও এক স্মৰণীয় অভিজ্ঞতা হৈ ৰ'ল। লাডাখ ভ্ৰমণৰ ওপৰত প্ৰস্তুত কৰা এই প্ৰতিবেদন সামৰি মই মৃগাংক শইকীয়াই বিদায় লৈছোঁ। চাই থাকিব DY365।